নমস্কাৰ এনালাইসিস 24/7 সমূহ দৰ্শকক স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি আমি আলোচনা কৰিবলৈ ওলাইছো অসমৰ বান সমস্যা বান সাহায্য আৰু অসমৰ বান সমস্যাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব এই বিষয়ত আলোচনা কৰিবলৈ আজি আমাৰ মাজত উপস্থিত আছে জাগ্ৰত প্ৰহৰী অসমৰ সভাপতি তথা ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভাপতি ৰাজ্যিক সভাপতি তেখেত আৰু আসাম টে এলাইট ওয়াৰ্কাৰ্ছ ইউনিয়নৰ তেখেতো সভাপতি তেখেত জনদৰদী নেতা ৰাইজৰ দুখৰ সময়ত সততে থিয় হোৱা নেতা তেখেত হৈছে ৰমেন চন্দ্ৰ বৰঠাকুৰদেৱ আমি আজি আমাৰ অতিথি কৰিছো তেখেতক আমাৰ মাজত উপস্থিত আছে ৰমেন চন্দ্ৰ বৰঠাকুৰদেৱ প্ৰথমতে আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ বৰ্তমান আমাৰ বিষয়টো আপুনি ইতিমধ্যে গম পাইছে যে অসমৰ বান সমস্যাৰ যেটো ৰাষ্ট্ৰীয় সমস্যা বুলি সততে দাবী উঠি আছে হয়তো এটো বহুত পুৰণি দাবী কিন্তু ৰাষ্ট্ৰীয় সমস্যাৰ দাবী উত্থাপন কৰি আহিছে কিন্তু কেন্দ্ৰীয় চৰকাৰে আজিলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই মাজতে এটা কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে সমস্যাই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সমস্যাৰ কোনো কথা নাই সমস্যা সমাধান হ'ব লাগে তেতিয়া কিছু লোক আশ্বস্ত হৈছিল যে বানপানীৰ সমস্যা যদি সমাধান হয় তেতিয়াহ'লে ৰাষ্ট্ৰীয় সমস্যাই হওক বা ৰাজ্যিক সমস্যাই হওক কোনো কথা নাই সমস্যাটো সমাধান হ'ব লাগে কিন্তু তাৰ পিছতো বানপানীৰ প্ৰলয়ংকৰী বানে মানুহৰ বহুত ক্ষতি সাধন কৰিছে মানুহৰ ঘৰ বাৰী বিনষ্ট কৰিছে কিন্তু এইবাৰ যেটো হৈছে মহাপ্ৰলয় এই মহাপ্ৰলয়ত আপুনি ইতিমধ্যে আমি দেখিছো আপুনি ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত শিৱসাগৰৰ লোকত ৰিলিফ দিয়া এটা আঁচনি আপুনি লৈছে আৰু সেইটো সফল ৰূপায়ণ কৰি আহিছে গতিকে এই সন্দৰ্ভত আপুনি ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত কি ক'ব প্ৰথমতে এই কথাটো নিশ্চিতভাৱে স্বীকাৰ কৰিব লাগিব যে আজি বহু দিনৰ পৰাই বহু দিন শব্দটো নহয় বহু বছৰৰ পৰাই অসমৰ বানপানীৰ ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে বুলি বিভিন্ন সময়ত বিভিন্ন সংগঠন ৰাজনৈতিক দল বা এনেকে দাবী উঠি আহিছে কিন্তু মাজে সময়ে মই বানপানীৰ ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে বুলি কোৱা কথাটো কিছু পৰিমাণে তল পৰা বুলি ভাবো এতিয়া যেটো মহাপ্ৰলয় হ'ল যোৱা 19 জুলাই তাৰিখে নগালেণ্ডৰ মন জিলাৰ পৰা নামি অহা পানীৰ ঢলৰ কাৰণে এতিয়া পুনৰ যেটো ক্ষয়ক্ষতি হ'ল তিনিখন জিলাত চাৰিখনেই ক'ব পাৰি গোলাঘাট যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ এই চাৰিখন জিলাৰ ক্ষয়ক্ষতিৰ তুলনাত বহুখিনি কথা ওলাই গ'ল কিন্তু এই যে আপোনালোকে কৈছে যে ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে নে নালাগে এটো ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি ল'লে মই ভাবো যে কেন্দ্ৰ চৰকাৰখনৰ অসমৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে ভাল আৰু বানপানী কোন সময়ৰ দিনৰ কথা আমি যেতিয়া হাইস্কুল পাছ কৰিছিলো সেই সময়ৰ শৰঠিঙ মুখ্যমন্ত্ৰী আছিল শৰঠিঙ মুখ্যমন্ত্ৰী থকা কালচোৱাটো শৰঠিঙ মুখ্যমন্ত্ৰীয়ে কৈছিল যে অসমৰ মানুহে বানপানীৰ লগত সহবাস কৰিব লাগে অসম গণ পৰিষদ চৰকাৰ প্ৰথম থাকোতো কাজিৰঙাৰ বন্যজন্তুৰ কাৰণে হাই প্লেটফৰ্ম বনোৱা কথা চলিছিল আৰু হাই প্লেটফৰ্ম কিছু নিৰ্মাণো হ'ল গতিকে বানপানীৰ কথাটো অসমৰ কাৰণে এইটো মুঠেই নতুন কথা নাই যুগ যুগ ধৰি চলি অহা কথা এতিয়া আপুনি যদি চাই মই এটা পুৰণা তথ্য কৈ আছো ছবিয়ে মিছা কথা নকয় এইটো 2008 চনৰ 30 আগষ্ট তাৰিখে 2008 চনৰ 30 আগষ্ট তাৰিখে অগ্ৰদূত বাতৰি কাকতত প্ৰকাশিত হোৱা মোৰে ষ্টেটমেন্ট আছিলে আৰু কিমান দলং ৰাস্তা ঘৰ ডুবিলে অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা এইটো 2008 চনৰ 30 আগষ্ট আমি আজি কোৱা নাই কথাবোৰ আমি তেতিয়াৰ পৰাই কৈ আছো আৰু তেতিয়াৰ পৰাই কৰি আছো যে সেই সময়ত বিহাৰলৈ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 20 লাখ টকাৰ সাহায্য প্ৰেৰণ কৰিছে কিন্তু এতিয়া যি ধৰণে অসমৰ এই মহাপ্ৰলয়ৰ কাৰণে
ব্যক্তিগত লেভেলত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈকে হওক বা ব্যক্তিগতভাৱে মানুহৰ যিটো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সোঁত পৰিছে, অসমৰ বাহিৰৰ পৰা পাঞ্জাৱৰ পৰাও আহি মানুহে ঘৰ চাফা কৰাৰ দৰে লৈছে। আজি কোনোবা এগৰাকী মহিলাই লোৱা প্ৰশংসনীয় পদক্ষেপক তেখেতৰ নিজৰ ডাম্পাৰেৰে চাফা কৰাৰ ব্যৱস্থা লৈছে, ফকলেণ্ডেদি চাফা কৰাৰ ব্যৱস্থা লৈছে। গতিকে এই প্ৰশংসনীয় পদক্ষেপৰ মাজত সকলোতে এটা প্ৰশ্ন উঠিছে যে বিজেপি ডাবল ইঞ্জিন চৰকাৰখনে যেনেধৰণে বানপানীত জঁপিয়াই পৰিব লাগিছিল বা যেনেধৰণে বানপানীত ক্ষয় ক্ষতিকৰ অসমৰ জনসাধাৰণৰ ৰাইজৰ আস্থা ল'ব পাৰিব লাগিছিল তেনেকুৱাটো কিন্তু আমি দেখিবলৈ পোৱা নাই। কিন্তু মোৰ বক্তব্য নহয়, সংবাদ মাধ্যম, বিভিন্ন প্ৰতিষ্ঠান, ছাত্ৰ সংগঠনৰ পৰা সদৰে কৈ আছে। এতিয়া অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম তেখেতে বিভিন্ন সময়ত বিভিন্ন কথা কৈছে, নিজে গৈছে, চাইছে, মন্ত্ৰী নামিছে। কিন্তু কথা হ'ল কি, এই মন্ত্ৰী নামিছে, মন্ত্ৰীয়ে কঠীয়া সিঁচাও দেখুৱাইছে, কিন্তু জনসাধাৰণ আশ্বস্ত নহয়। কাৰণ বহু বছৰ চেষ্টা কৰাৰ পাছত এটা বাসস্থান মানুহে নিৰ্মাণ কৰে, বহু কষ্ট কৰাৰ পিছত বেংকৰ লোন লৈ EMI লৈ ঘৰ এখন সৃষ্টি কৰে, ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ সম্পূৰ্ণৰূপে উঠি গ'ল। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱাও আমি দেখিছো যে ছাত্ৰ ছাত্ৰীসকলক পুনৰ বিনামূলীয়া কিতাপ পঢ়োৱা হ'ব। কিন্তু সকলোখিনি লাহে লাহে হ'ব, এদিনতে ঠিক নহয়। কিন্তু তথাপিও আমি কম যে কেন্দ্ৰ চৰকাৰৰ হেমাহি বুলি যিটো আমি সৰুৰে পৰা সদায় শুনি আছো অসমত, আৰু নেশ্যনেল মিডিয়াৰ ক্ষেত্ৰতো যিটো আমাৰ অভিযোগ উঠি থাকে, তেনেকুৱা অভিযোগবোৰ কিন্তু আমি আজিও আঁতৰি গৈছে বুলি আমি ক'ব নোৱাৰো। কাৰণ অসমৰ বানপানীৰ সমস্যা ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়াই পুখুৰী খান্দি সমাধান কৰাৰ কথা কৈছিলে, 5 বছৰলৈ অহাৰ কথা কৈছিলে, 5 বছৰ সময় দিবৰ কথা কৈছিলে নিৰ্বাচনৰ কাৰণে। 5 বছৰ সময় নাই, সেইটো যোৱা 5টা বছৰো তেনেকুৱা কথা আছিলে। এই গোটেই কথাবিলাকত আমি দেখিছো যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ কোনো বিবৃতিও অহা নাই। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমে কয়, অসমৰ কথা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কয়, এ ফৰ এপুল নহয়, এ ফৰ আছাম। আৰু সততে তেখেতৰ ডিঙিত অসমৰ গামোচাখনো থাকে। কিন্তু এই সকলোবিলাক আজিৰ তাৰিখত কিন্তু অসমৰ জনসাধাৰণে প্ৰাসংগিক হোৱা বুলি ভাবা নাই, অনুভৱ কৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যৎপৰোনাস্তি চেষ্টা কৰিছে। আজি মই ক'ৰবাত মুখ্যমন্ত্ৰী এটা চেষ্টা কৰিলো যে প্ৰধানমন্ত্ৰীৰ সহায় অবিহনে মই জিৰো। আজি প্ৰথমবাৰ আমাৰ মুখ্যমন্ত্ৰীজনৰ মই এনেকুৱা এটা ষ্টেটমেণ্ট দেখা পালো ক'ৰবাত যে প্ৰধানমন্ত্ৰী অবিহনে মই জিৰো, আৰু প্ৰধানমন্ত্ৰীয়ে নিদিলে মই একো কৰিব নোৱাৰো, আৰু অসমবাসীক প্ৰধানমন্ত্ৰীয়ে এৰি নিদিয়ে। এই কথা মুখ্যমন্ত্ৰীয়ে লগতে এটা কথাও কৈছে যে প্ৰধানমন্ত্ৰী আহিলে বানাক্ৰান্তৰ অলপ অসুবিধা হ'ব, যিটো চিকিউৰিটিৰ কথাটো আছে, নিৰাপত্তাৰ কাৰণে। মই মানি ললো যে মানিলে প্ৰধানমন্ত্ৰী আহিলে এইটো হ'ব, কিন্তু আগতে আমি কিবা এটা এৰিয়েল ছাৰ্ভে বুলি বস্তু এটা শুনিছিলো। হয়, আজিতো প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক এৰিয়েল ছাৰ্ভে কৰা আমি দেখা নাই। আকাশ মাৰ্গেদি অসমৰ ক্ষয় ক্ষতি বুজ লোৱা দেখা নাই। তো প্ৰধানমন্ত্ৰীটো ধৰি লওক গুৱাহাটীত নামিলেহেঁতেন, হেলিকপ্টাৰ ল'লেহেঁতেন, হেলিকপ্টাৰে আকাশ মাৰ্গেৰে বিচৰণ কৰি আকৌ গুৱাহাটীলৈ গুচি আহিলেহেঁতেন। তো তেতিয়াহ'লে তাত জিলা প্ৰশাসন ইমান ব্যস্ত হ'ব লগাৰ প্ৰশ্নটো নাছিল। গতিকে কণা হাঁহক পতন দিয়াবলৈ সততে বিচাৰিলে আমি অন্তত নামানো। আৰু মই এটা সংগঠনৰ সভাপতি, যিটো সংগঠনৰ নাম জাগ্ৰত কৰি অসম। আমি সদায় জাগ্ৰত। আমি নিৰ্বাচনত জিকিব নোৱাৰিব পাৰো, এইটো বেলেগ কথা, কিন্তু আমি সদায় জাগ্ৰত। আৰু নিৰ্বাচনত জিকিব নোৱাৰিলে বা কোনোবাই আমাক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলেই যে জনসাধাৰণৰ মাজত আমি নাথাকিম, তেনেকুৱা কথাটো নহয়। মই তথ্য সহকাৰে এতিয়া আপোনাক দেখুৱালো যে কিমান দলং আৰু ৰাস্তা ঘাট ডুবিলে অসমৰ বানপানী ৰামস্থ্যসমূহ। 30 আগষ্ট 2008 এই বাতৰি পৰিৱেশন হৈছিল। গতিকে আমি কাম যে সদায় কৰি থাকো তাৰো এইটো আপোনালোকৰ আগত মই প্ৰমাণ দাঙি ধৰিছো, অসমৰ জনসাধাৰণে দেখিবলৈ পাব। কিন্তু মই এতিয়া ক'বলৈ বিচাৰিছো যে ঠিক আছে, বানপানীৰ সময়ত ৰাজনীতি কৰিব নালাগে। কোনোবাই ফটো এখন লৈছে, কোনোবাই এটা ভিডিঅ' বনাইছে, কোনোবাই এটা ৰীল বনাইছে। আজিতো ৰীল বনোৱাটো এটা ফেশ্বন বুলি ক'লো, ফেশ্বন। গতিকে ৰীল বনাই, আৰু এটা কথা নহয়, কাৰোবাৰ কাৰণে প্ৰচাৰ নকৰিলো, ফটো এখন ল'লে, ৰীল এটা বনালে, এটা ভিডিঅ' বনালে, নিজৰ জীৱনৰ কাৰণে কেতিয়াবা লাগিব। এইটোতো মোৰ ফেশ্বন নাছিল।
এই তথ্যখিনি যে মই ৰাখিছিলো এইটোতো মোৰ ফেশ্বন নাছিল, কিন্তু আজি মই আপোনাক সগৌৰৱে এই কথাটো ক'ব পাৰিলো, মুখেৰে কোৱা হলে মানুহ পতিয়ন নগ'লহেঁতেন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিয়ে নকৰক লাগে, অসমৰ বানপানীক লৈ বৰ্তমান চৰকাৰখনে বিজেপি দলে ৰাজনীতি কৰিছে। বিজেপি দলে মেখেলা চাদৰ দিলে, বিজেপি দিলে মেখেলা চাদৰ দিলে, বিজেপি দলৰ পৰা দিব, কিন্তু বিজেপি দলে পেটিকোটটো কাক কিনিবলৈ দি থলে? পেটিকোটটো অকল কেতিয়াও কোনো মানুহে মেখেলাখন অকলে নিপিন্ধে পেটিকোটৰ বিহনে। কিন্তু মই নিজকে মানৱ দৰদী শব্দ এটা কৈছো, মই কিন্তু মেখেলা চাদৰ লগত পেটিকোটো দিছো, আৰু মই সেই অনুষ্ঠানতে কৈছো যে মই ব্লাউজো দিলো। মই অসমৰ সমগ্ৰ জনতাক দিব নোৱাৰিব পাৰো। এটা কথা আছে, আমি আন্ধাৰক খাওপাত দিবলৈ পৃথিৱীলৈ অহা নাই, আহিছো এগছি নিৰাপদ বন্তি জ্বলাই পোহৰ বিলাবলৈ। আকৌ কৈছো, আমি আন্ধাৰক খাওপাত দিবৰ বাবে পৃথিৱীলৈ অহা নাই, আহিছো এগছি নিৰাপদ বন্তি জ্বলাই পোহৰ বিলাবলৈ। অৰ্থাৎ যি জেগাত অজস্ৰ মাটি চাকি জ্বলে তাৰ পোহৰটো এটা বেলেগে হৈ যায়, লাইটৰ পোহৰৰ দৰে এটা পোহৰ হৈ যায়, কিন্তু মাটি চাকিৰ পোহৰে পোহৰ হৈ যায়। গতিকে মই ক'ব খুজিছো যে আজি বিজেপি দলে এনেকে বেগটো দেখুৱাইছে, এইটো বিজেপি চিম্বল আছে দেই, এইটো বিজেপিৰ পৰা দিছে। আজি অসমৰ কলাক্ষেত্ৰৰ ওচৰত 2500 টকাৰ 4খন জিলাৰ বানপীড়িতসকলক, বিশেষভাৱে মহিলাসকলক 2500 টকাৰ অৰুণোদয় দিয়া হৈছে। 2500 টকাৰ অৰুণোদয় দিয়া হৈছে। সেই 2500 টকাৰ অৰুণোদয় দিয়াৰ আজি গুৱাহাটী মহানগৰত বিশেষভাৱে কলাক্ষেত্ৰ অঞ্চলত, শংকৰদেৱ কলাক্ষেত্ৰ অঞ্চলত আছে। কিন্তু আমি অসম চৰকাৰ জানো, অসম চৰকাৰৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়, অসম চৰকাৰে ধাৰত পুত গৈ আছে, আমি এই কথাষাৰ জানো। কিন্তু নিশ্চিতভাৱে এই এডভাৰটাইজমেণ্ট আজিৰ তাৰিখত অসমৰ বাতৰি কাকতো আছে। তো এইখিনি কি, এইখিনি প্ৰচাৰ এই সময়ত অসম চৰকাৰক কিয় লাগে মই সুধিছো? এইখিনি প্ৰচাৰ অসম চৰকাৰক এই সময়ত কিয় লাগে? সেই প্ৰচাৰৰ পইচাটোতো আমি লগাব পাৰিলোহেঁতেন। কিন্তু এটা কথা কিন্তু ডাঙৰ আখৰেৰে কোৱা হোৱা নাই, এটা কথা কিন্তু অসম চৰকাৰখনে ডাঙৰ আখৰেৰে, ডাঙৰ এডভাৰটাইজমেণ্টে কোৱা নাই। বহুতে আপত্তি কৰি আছে, কৈছে যে ইমান যদি পইচা নাই, 1 মাহৰ অৰুণোদয় পইচাটোকে মহিলাসকলৰ পৰা কাটি চৰকাৰে ৰাখক, কাৰণ 1000 কোটি টকা হ'ব। কিন্তু তাৰ স্বত্বটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰে, বিজেপি শাসিত চৰকাৰখনে, NDA শাসিত চৰকাৰখনে অৰুণোদয়ৰ পৰা 150 টকাকৈ কাটিছে। এই 150 টকাকে কটাটো বিৰাট বিৰাট হোৰ্ডিঙত ক'ৰবাত আছে নেকি? মোক কওক যে আজি সংবাদ মাধ্যমত বিৰাট বিৰাট এডভাৰটাইজমেণ্ট আছে নেকি? কওক। গতিকে ৰাজনীতি কৰিছে নে নাই বিজেপি চৰকাৰে? NDA শাসিত চৰকাৰখনে বিজেপি কৰিছে নে নাই? ইয়াত আৰু এটা প্ৰশ্ন, আৰু আপোনাৰ প্ৰশ্নটোত মই আৰু এটা যোগ কৰি লওঁ যে মই কৈছোৱেই যে বহু মানুহে কৈছে যে তদন্ত হ'ব লাগে। তদন্ত হ'ব নালাগে বুলি কোনে ক'ব? কিন্তু তদন্তৰ প্ৰতিবেদন কেতিয়া আহিব, কোন যুগত আহিব, আৰু প্ৰতিবেদনে কোনোবা ৰাজনৈতিক দলক যেতিয়া দোষাৰোপ কৰিব তেতিয়া প্ৰতিবেদন কোনফালে যাব? আমাৰ এইটো ক্লজ 6ৰ কথাটো কি হৈ আছে, বিপ্লৱ শৰ্মাৰ কমিটি আপোনালোকে জানে। কেতিয়াবা ৰিপৰ্ট দিলে, তাৰ পৰা কি হ'ল নহ'ল তাৰ কিবা কথাটো গম পালে নেকি? আমাৰ প্ৰশ্নটো হৈছে অসমৰ জনসাধাৰণে গম পাব লাগে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমালোচনা কৰাৰ পৰিৱৰ্তে মই আহ্বান জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এটা সময়ত যেনেকে নিৰ্বাচনৰ আগতে প্ৰতিটো আধাৰশিলা স্থাপনৰ কাৰণে এদিনৰ পিছত এদিন প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আহিছিল, সেই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আহোঁতে যে কৃত্ৰিম বানপানী গুৱাহাটী হোৱাৰ সময়ত আপোনালোকৰ যদি কাৰোবাৰ মনত নপৰে, সেই মোৰ ফেচবুক লাইভবোৰ চাব। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আহোঁতে প্ৰতিটো সময়তে মই ফেচবুক লাইভ কৰিছিলো। আজি আৰু এটা কৈছো, অসমৰ মই প্ৰথমজন ৰাজনৈতিক নেতা, অসমৰ মই প্ৰথমজন ৰাজনৈতিক নেতা, অসমৰ প্ৰথমজন ব্যক্তি, অসমৰ সমাজপ্ৰিয় অসমৰ প্ৰথমজন যদি কোনোবাই ভালকৈ মনত পেলায় 2024 5 আগষ্ট তাৰিখে গুৱাহাটীত যি কৃত্ৰিম বানপানীৰ বিভীষিকা সৃষ্টি হৈছিল, ইয়াৰ পাছতো হৈছে, কিন্তু 2024 কৃত্ৰিম বানৰ যিটো 5 আগষ্টত চাৰিখেপ হৈছিলে, ৰুক্মিণী গাঁৱত ৰাজনৈতিক নেতা হিচাপে পানীত নামি ফ্লাইঅভাৰখন হোৱা নাছিলে, তেতিয়া ৰাস্তাত মই প্ৰতিবাদ কৰিছিলো। কেতিয়াবা কোনোবাই এই কথাবোৰ সোঁৱৰিছে নেকি মই সুধিছো?
যে ভাল কামৰ প্ৰশংসা থাকে। ইংৰাজীত এটা কথা আছে, স্কল্ডিং ইজ প্ৰাইভেটলি, এপ্ৰিচিয়েশ্যন ইজ পাব্লিকলি। আপোনাৰ এই কথাখিনিৰ লগতে মই এটা কথা সংযোগ কৰিব বিচাৰিছোঁ, যিহেতু এইবাৰ যিটো বানপানী হ'ল, মহাপ্ৰলয়, যিটো আপুনিও কৈছে, বিভিন্নজনে এইটো আখ্যায়িত কৰিছে মহাপ্ৰলয় বুলি। যেতিয়া বানপানী হ'ল, বিধানসভা চলি আছে, সেইখিনি সময়ত বানত যিখিনি বানাক্ৰান্ত লোক, যি দুৰ্দশা, চৰকাৰে কিন্তু সেই সময়ত কোনো ধৰণৰ ব্যৱস্থা লোৱা, এতিয়া হয়তো চৰকাৰ কিছু অলপ গা লৰিছে, অলপ কাম কৰিছে, কিন্তু যি সময়ত চৰকাৰে কাম কৰিব লাগিছিল, যি সময়ত, সেই সময়ত কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নাই। কিন্তু পাব্লিকে যিমানখিনি পাৰে কৰিছে, এই ক্ষেত্ৰত কি ক'ব? নাই চাওক, 1 নম্বৰ কথাটোতে মই কৈছোৱেই যে আজি চৰকাৰে কৰিছে মানে আৰু এটা প্ৰশ্নটো থাকি গৈছে নহয়, তদন্ত লাগে বুলি কৈছে। কিন্তু আজি শুনিছো চৰাইদেউৰ পুনৰ দিচাং নদীয়ে মথাউৰি ভাঙিছে। কিন্তু কথা হ'ল কি যে মই কৈ আছো যে ছচিয়েল মিডিয়াত মোৰ কথা 301টাৰ ওপৰত শ্বেয়াৰ হৈছে। 301টাৰ ওপৰত মই কোৱা কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। 1700ৰ ওপৰতো লাইক হৈছে, সহজনে কমেণ্ট দিছে। কিন্তু মই এটা কথা কৈছো যে এই ক্ষণস্থায়ী বানপানী ক্ষণস্থায়ীভাৱে ৰোধ কৰিবৰ কাৰণে ভাৰত চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰে কিবা ব্যৱস্থা লৈছে। আপোনাৰ হোৱাটো হৈ গ'ল, আকৌ যদি এটা মাৰি দিয়ে, এতিয়া আমি এটাকে জোৰা মৰিব পৰা নাই, আৰু কি অৱস্থা হ'ব, আমি 3খন জিলা 4খন জিলাত কিমান পিছলৈ পিছুৱাই গৈছো। এই কথাবোৰ কিন্তু ভাৰত চৰকাৰে হৃদয়ংগম কৰিছে বুলি মই ভবা নাই। এটা অভিযোগো ওলাইছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া 28 জুলাইত দিল্লীলৈ গৈছিল। সঁচা মিছা বাতৰিৰ ওপৰতে কৈছো, ছচিয়েল মিডিয়াৰ ওপৰত কৈছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সাক্ষাৎ নিদিলে বুলি অভিযোগ আহিছে। অমিত শ্বাহকে লগ কৰি গুচি আহিলে বুলি ক'লে মাননীয় গৃহমন্ত্ৰীক। ঠিক আছে, মাননীয় গৃহমন্ত্ৰীক লগ পালেও হ'ব, কিন্তু আমি মাননীয় গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী কোনো এৰিয়েল ছাৰ্ভিচ দেখা নাই নহয় আজি তাৰিখত। দেখিছে নেকি আপোনালোকে? তো আগতেতো আমি দেখিছো সোনিয়া গান্ধী আহি পেলাই এৰিয়েল ছাৰ্ভিচ কৰে, মনমোহন সিঙে এৰিয়েল ছাৰ্ভে কৰে, তো এনেকুৱা কথাবোৰ দেখো। গতিকে এই কাৰণে মই ক'ব খুজিছো যে অসমৰ বানপানী লৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰ কিমান চিৰিয়াছ, আৰু এই মানুহবিলাকক কেনেকৈ সকাহ দিব। আৰু কিছুমান নেতা আছে আজি 82 জন অসমৰ বানপানীত মৃত্যু হ'ল। কম কথা নে? এই ৰেকৰ্ডত থাকে আজি অসমৰ বিভিন্ন বাহিৰৰ পৰা। কালি মই এজন ডাক্তৰৰ ওচৰলৈ গৈছিলো, তেওঁক কোনোবা দিল্লী ডাক্তৰ এজনে তই আছনে, তই ভালে আছনে সুধিছে। মই গুৱাহাটীতে থাকো, মই তাত নাথাকো নহয়, এনেকৈ। তাৰমানে অসমৰ বাহিৰততো এতিয়া অসমত বানপানী বুলি হৈছে, চৰাইদেউ, শিৱসাগৰ, আমুক বুলিতো হোৱা নাই। গতিকে এই গোটেই কথাবোৰত মই মুঠতে এটা কথা কওঁ যে বিজেপি চৰকাৰক কোনোবা গায়কে সমালোচনা কৰিছে, কোনোবাই কিবা কৰিছে, কিন্তু মই একদম চিধাচিধিকে কৈছো যে মই কোনো ৰাজনৈতিক দলত আজি তাৰিখত নাই। আৰু আপোনালোকে মোক মানৱ দৰদী বুলি কৈছে, আৰু সঁচা অৰ্থত মই এই মানৱ দৰদীৰ আপোনাক এটা উদাহৰণো দিছো। আজি মই এখন ফটো পাইছো শিৱসাগৰৰ পৰা, দিখৌ নদীৰে যিটো মাথাউৰি ভাঙিছিল, দিখৌ নদীৰে যোৱা আমি 29 জুলাইত সেই দিখৌ নদীৰ মথাউৰি ভঙা অঞ্চলটো, মথাউৰি চিঙা অঞ্চলটো, মথাউৰিটো ভাঙি যোৱা নাই, শেষ হৈ যোৱা নাই, ইৰচিন হৈছিলে। তালৈ যিহেতু সাংবাদিকসকলে মোক লৈ গৈছিলে, আৰু লৈ যাওঁতে মই অকলেও যোৱা নাছিলো, মোৰ লগত জাগ্ৰত প্ৰহৰী সাক্ষী হিচাপে মই নিজেও আছো। গতিকে আপুনিও আছিলে সাংবাদিক হিচাপে। গতিকে প্ৰজ্ঞা মৈত্ৰী সাংস্কৃতিক সাধনা মঞ্চ অসম, ৰ'দৰে দেশলৈ, এনেকে আমি যিখিনি বেচৰকাৰী সংগঠন গৈছিলো, তেতিয়া আমি দেখিবলৈ পাইছিলো মানুহবিলাকে নাম কীৰ্তন কৰি আছে, হৰি নাম গাই আছে, ভগৱান ভৰসা। মানুহবিলাকৰ বিননি শুনি, আৰু এইটো চাব, এই বানপানীত এগৰাকী বিজেপি ৱাৰ্ড মেম্বাৰে মোক গামোচা পিন্ধাইছিলে। মই গামোচা বিচাৰি যোৱা নাছিলো। মানে যেনেকে পানীত পৰিলে সাধাৰণ খেৰকুটাডালো এটা আশ্ৰয়স্থল বুলি ভাবে, যিহেতু তেওঁলোকে জিলা প্ৰশাসনক মাতি আছিলে, জিলা প্ৰশাসন যোৱা নাছিলে। বিধায়ক অখিল গগৈ ডাঙৰীয়াক মাতি আছিলে, বিধায়ক অখিল গগৈ ডাঙৰীয়া যোৱা নাছিলে। গতিকে মই যোৱাকে তেখেতসকলে নিৰাপদ স্থান বুলি ভাবি মোক গামোচাও পিন্ধাইছিলে। মই কৈছো যে কিহৰ গামোচা, এই আপোনালোকে এনেকুৱা এটা আৰ্তনাদ অৱস্থাত আছে। কিন্তু সেইগৰাকীৰ পাছত মই পৰিচয় লৈছিলো, সেইগৰাকী বিজেপিৰ ৱাৰ্ড মেম্বাৰ। বানপানীয়ে মথাউৰি ছিঙিলে, কোন বামুণ, কোন হুদিৰ, কোন আহোম, কোন কছাৰী, কোনো বিচাৰ নলয়। আৰু ৰাজনীতিবিদে আমুকে ভোট নিদিলে, তামুকে ভোট নিদিলে, এই অঞ্চললৈ নাযাওঁ বুলি যিটো ধৰণে ভবা ৰাজনীতিবিদক
মই আপোনাক আজি তাৰিখত কৈছো যে মই গৰিহণা দিবলৈ কুণ্ঠাবোধ নকৰো, যে মোৰ ওপৰত কোনোবাই কিবা ব্যৱস্থা গ্ৰহণ কৰিলেও সঁচাটো সঁচা বুলিয়ে কম। গতিকে সেই সময়ত যিখিনি কথা মই ছচিয়েল মিডিয়াত আহি কলো, আজি আকৌ সাংবাদিকজনে ফটো পঠাই দিছে যে তাত অলৰেডি জিঅ' বেগৰে কামখিনি কৰা হ'ল। তাৰমানে মই বানপানীৰ 29 জুলাই তাৰিখে সাহায্য দিবলৈ যাওঁতে যিখিনি কথা কলো সেইখিনিও আজি 301ৰ পৰা ওপৰত শ্বেয়াৰ হৈছে। 301 শ্বেয়াৰ হোৱাটো মই আপোনালোকক অন্ততঃ কম বুলি মই নাভাবো। লাখ লাখ মানুহে ভিউ কৰিছে। গতিকে এনে স্থলত অসমৰ যিখন চৰকাৰ, সেই চৰকাৰখনে বিধানসভাৰ যিটো প্ৰশ্ন কৰিছিলে, দুদিন বিধানসভাখন যদি স্থগিত ৰখা হলহেঁতেন দেশখন অথলে নগলহেঁতেন, ৰাজ্যখন অথলে নগলহেঁতেন। এই কথাটো মই মানি নলওঁ। আজি যদি কৃত্ৰিম বানপানী অসমৰ বিধানসভাৰ চৌহদত ভৰি গলহেঁতেন তেতিয়াতো বিধানসভা বন্ধ কৰিব লগা হলহেঁতেন। গতিকে আজিৰ তাৰিখত আমাৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি কোৱা কথাটো এই যিজনে এ ফৰ এপুল বুলি কয়, নহয় এ ফৰ আছাম বুলি কয়, গামোচা ডিঙিত লৈ ফুৰে। গতিকে কাৰ্যকৰীভাৱে এইখিনি কথা হোৱা নাই। এতিয়া যিটো আপোনাৰ এইবাৰৰ যিটো সমস্যা, এই সমস্যাটোত আপোনাৰ নাগালেণ্ডতো কোনো ধৰণৰ আপোনাৰ বিবৃতি অহা নাই, দেখা নাই। গতিকে আপোনাৰ বনাঞ্চল ধ্বংস, কয়লা খনন, এইবিলাকৰ এটা কাৰণ হ'ব পাৰে। আপুনি কি ক'ব এই বিষয়ে? এইটোতো চাওক, এটা প্ৰশ্ন উত্থাপিত হৈছে ৰাইজৰ মাজত। কাৰণ কোনোতো চৰজমিন তদন্ত নকৰাকে কথাটো কোৱা নাই, কোনোতো চৰজমিন তদন্ত নকৰাকে কথা নাই। আৰু এজন বিশেষভাৱে মই সাংবাদিকৰ নাম লৈছো, কোনোবাই মোৰ নাম ল'বলৈ বেয়া পাব পাৰে, কোনোবাই ভাল কাম কৰা দেখিছো, মই সেইকাৰণে ৰাজদীপ বাইলুঙৰ নামটো লৈছো। তেওঁ নিজেই সেই অঞ্চলৰ মানুহ আৰু যথেষ্ট তেওঁ ফিল্ডত নামি তেওঁ এটা নগা পাহাৰৰ কোনোবা এটা পাহাৰ খহি অহা কথাও এটাও তেওঁ উল্লেখ কৰিছে। কিন্তু তাৰ প্ৰতিকাৰত চৰকাৰে কিবা পদক্ষেপ লোৱা বুলি কিন্তু আমি শুনা নাই। চৰকাৰে পদক্ষেপ লোৱা নাই। অসমৰ ইতিহাসৰ সংবাদ জগতত কালিমা হনা কাম কৰা প্ৰখ্যাত স্বনামধন্য সাংবাদিকে কৰি ৰাখিছে, যিজন আজি তাৰিখত CBI দুদিনমানৰ আগতে জেললৈ নিক্ষেপ কৰিছিলে, যিজনে এপেক্স বেংকৰ 20 কোটি টকাৰ কেলেংকাৰী কৰিছিলে, সেইজনক টিভিত বহুৱাই ৰাইজ মেল কৰিছিলে অসমৰ প্ৰখ্যাত সাংবাদিকে। এজন দুৰ্নীতিবিদ, দুৰ্নীতিপৰায়ণ আপোনাৰ অভিযুক্তক এপেক্স বেংকৰ 20 কোটি টকা মাৰা বুলি কোৱা পিছত আজি দুদিনমানৰ আগতে 10 কোটি টকা বেংক অফ বৰোদা নে কাৰ মৰাৰ কাৰণে CBI জেলত নিছিলে। আৰু অসমৰ এজন প্ৰখ্যাত সাংবাদিকে ৰাইজ মেলত বহুৱাই তেওঁৰ ইণ্টাৰভিউ লৈছিল। তেওঁ এটা বোম্বাষ্টিক অভিযোগ আনিছিলে। তেওঁ কৈছিলে যে সেই সময়ৰ মন্ত্ৰী সঞ্জয় কিষাণ তিনিচুকীয়াৰ বিধায়ক 80 লাখ টকা দিছিলো বুলি কৈছে। তো বিজেপি ললে সেই বিধায়কজনৰ ওপৰত কি অভিযোগ আনিলে? আপুনি যিটো কথা কৈছে কয়লা কাঠ তাত যিবোৰ খনন কাৰ্য হৈছিলে সেই কথাৰ পৰাই কৈছে যে সেই কথাবোৰ খালি অভিযোগৰ ওপৰত অভিযোগে থাকিব নেকি? যে যিটো কথা আমাৰ কোৱা হয় বিজেপি ৱাশ্বিং মেচিনত সোমাই গ'লে সকলো শেষ হৈ যায়। গতিকে মই কওঁ অকল চৰকাৰখন চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক। গতিকে সংবাদ মাধ্যমৰ ভূমিকাও গুদি মেদিয়া হৈ থাকিলে কিন্তু এই কথাবোৰ কিন্তু নহ'ব। ছাত্ৰ সংগঠনকো কৈছো, আজি কোনোবা এজনে অভিযোগে ছাত্ৰ সংগঠনৰ নেতাৰ সন্দৰ্ভত মোক অভিযোগ কৰিছে। তেওঁ ছাত্ৰ সংগঠনৰ সভাপতি, তেখেতক ফোন কৰিলে বোলে ফোন নধৰে, তেওঁ কিন্তু অসমৰ ছাত্ৰ সংগঠনৰ নাম থকা সংগঠনৰ সভাপতি। কিয় নধৰে মই সুধিছো, কিয় নধৰে? গতিকে এনেধৰণৰ সকলোৱে মিলি অসমৰ বানপানী সমস্যা কৰিব লাগিব। মই আজি কৈছো মই কোনো ৰাজনৈতিক দলত নাই, মই ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ বিচৰা নাই। কিন্তু তথাপিওতো মই আপোনালোকক 2008 চনৰ 30 আগষ্টৰ ৰেকৰ্ডৰে দেখুৱাইছো বানপানী। আজি 2008 চনৰ পৰা 18 বছৰ হৈ গ'ল নে নহয়? কৃত্ৰিম বানপানী আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া 27ত আকৌ আহিলে GMC নিৰ্বাচন, প্ৰতিটো ৱাৰ্ডতে 10 কোটি টকাকৈ দিম বুলি কৈছে। আপোনালোকে মোৰ ঘৰলৈ আহে, মই জুৰিপাৰত থাকো, জুৰিপাৰৰ পৰা আপোনালোকে পানী আহিব বুলি কেনেকে পলাব লাগে আপোনালোকে জানে। জুৰিপাৰৰ ৰাস্তাত আহোঁতে এতিয়াও বহুতে পৰিছে, কদৰ্যময় বোকা নিৰ্মাণ চলি আছে, স্বাভাৱিক কথা। কিন্তু নিৰ্মাণৰ ইমান লেহেমীয়া গতি কিয়? ইয়াত কোনোবা আছে নে নাই?
গাৰ্জেন বুলি কোনোবা আছেনে নাই যিটো কাৰণে এই অৱস্থাবোৰ হৈ আছে? এতিয়া আমাৰ আৰু এটা প্ৰশ্ন, এই যিটো মহাপ্ৰলয়, এই মহাপ্ৰলয়ৰ সময়ত দেখা গৈছে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বানাক্ৰান্তসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। বদৰুদ্দিন আজমল, আনফৰ, মই বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ কেইজনমানৰ নাম লৈছোঁ। এইটো কাৰণেই যে এই বানাক্ৰান্তসকলক যিসকলে সহায় কৰিবলৈ আহিছে, এই বস্তুটো ৰাজনীতিকৰণ কৰি একাংশই কিন্তু এটা বেলেগ ৰূপ দিব বিচাৰিছে। এই ক্ষেত্ৰত কি ক'ব? চাওক, এতিয়া আদানীয়ে 11 কোটি দিয়া বুলি ক'লে, আজমলে 5 কোটিলৈকে খৰচা কৰিব বুলি ক'লে, খুব প্ৰশংসনীয় দেখক। কিন্তু এটা কথা অসমৰ মানুহে মনত আছেনে নাই, 2021 নিৰ্বাচনৰ আগতেই যে আজমললৈ পৃথিৱীৰ কোনোবা সন্ত্ৰাসবাদী সংগঠন বুলি কৈছিলে সেই সময়ত 70 কোটি টকাকৈ সাহায্য আহে বুলি কৈছিলে। আৰু সেই সময়ত মুখ্যমন্ত্ৰী তেতিয়া নাছিলে তেখেত 2021 আগত, যে কিমানটা থানাত কেছ ৰেকৰ্ড হোৱা বুলি কৈছিলে। গতিকে মানুহবিলাকক পাহৰাবৰ কাৰণে এইটো চেষ্টা কৰিব নালাগে যে যিটো সঁচা মানুহে সেই সময়তো পালন কৰে। 5 কোটি টকাৰ সমস্যা নহয় অসমৰ বানপানী। মই আজমল ডাঙৰীয়াক শলাগ লৈছো, ব্যক্তিগতভাৱে আজমল ডাঙৰীয়াক চিনি পাওঁ, ব্যক্তিগতভাৱে আজমল ডাঙৰীয়াৰ লগত একেলগে কাম কৰিছো। কিন্তু ইয়াৰ অৰ্থটো নহয় যে এটা দিনত এজন মানুহ একদম সম্পূৰ্ণ পৰিষ্কাৰ হৈ যাব, যে কাৰণ সেই অভিযোগটো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই প্ৰশ্ন কৰিছো। আপুনি যেতিয়া 2021 মুখ্যমন্ত্ৰী নাছিল, মুখ্যমন্ত্ৰী নথকা দিনত আপুনি এটা কথা কৈছিল, আজমললৈ পৃথিৱীৰ সন্ত্ৰাসবাদী সংগঠনৰ পৰা বছৰি 70 কোটি টকাকৈ সাহায্য আহে, তেখেতৰ NGO লৈ আহে, আৰু অসমৰ বিভিন্ন থানাত বহু কেছ ৰেজিষ্টাৰ হোৱা বুলি আমি গম পাইছিলো। কি হ'ল? 21 নিৰ্বাচন গ'ল, 26 নিৰ্বাচন গ'ল, কি হ'ল? গতিকে অসমৰ জনসাধাৰণে, আৰু মই অসমৰ বৌদ্ধিক সমাজখনলৈও আহ্বান জনাইছো, আজি এইখিনি কথা কোৱাৰ কাৰণে মোক যদি কোনোবাই কালিলৈ জেললৈ নিক্ষেপ কৰে, মোৰ কোনো ভূক্ষেপ নাই। কিন্তু মই বৌদ্ধিক সমাজখনক কৈছো, যি বৌদ্ধিক সমাজৰ মানুহে কংগ্ৰেছ দলৰ কোনজনক প্ৰাৰ্থী দিবলৈ কয়, কোনজনক প্ৰাৰ্থী দিলে ভাল হ'ব বুলি কয়, তো সেই বৌদ্ধিক সমাজৰ সেই মানুহজনক মই সুধিছো, আজমল ডাঙৰীয়াৰ এই কথাষাৰ 21 আগত 70 কোটি টকা বিদেশৰ কোনোবা সন্ত্ৰাসবাদী সংগঠনৰ পৰা ৰাজ আহে বুলি কৈছে। তো মই নিজৰ পৰা নাই কোৱা, মই আজমলক বেয়া পাবলগীয়া পোৱা নাই। কাৰণ আমাৰ যিটো হিন্দু মুছলমান অসমত চলি আছে, সাম্প্ৰদায়িক যিটো ব্যৱস্থা চলি আছে, আৰু অসমৰ ৰাইজে বিজেপিক উঠি ভাহি আহি ভোট দিলে 102। এতিয়া কিন্তু প্ৰত্যেকজনকে সোধকচোন কোনে কি কয় আপুনি চাওক। আজি 150 টকা অৰুণোদয়ৰ পৰা কাটি দিয়াটো কিন্তু মই আপোনাক আকৌ কৈছো, আপোনালোকে এইটো আপোনালোকৰ মোৰ ইণ্টাৰভিউত এই কথাটো মুখ্য হ'ব লাগে। 150 টকাকে কাটি দিলে 40 লাখ মানুহৰ পৰা কিমান টকা পাব? 40 লাখ অৰুণোদয় বেনিফিচিয়াৰীৰ পৰা কিমান পাব? 150 টকাকে কাটিলেও 6 কোটিৰ ওপৰত পাব। তো তেতিয়াহ'লে কোনোবাই 5 কোটি দিয়াটোৱে ডাঙৰ কথা হৈ গ'ল। আদানীৰ ক্ষেত্ৰত কি অভিযোগ আছে আপোনালোকে জানে, মই ক'বলৈ একোৱেই নাই, মই একো নকওঁ। কিন্তু মই অসমৰ বৌদ্ধিক সমাজ, অসমৰ ছাত্ৰ সংগঠন, অসমৰ জাতীয় সংগঠন সকলোকে কিন্তু চকু মুদা তুলিৰ ভাও নধৰিবলৈ মই কৈছো। তো কোনোবাই ক'ব এইজন কেনেকুৱা ৰাজনীতিবিদ যে চবৰ লগতে এখেতে চবকে একেলগে শত্ৰু বনায়। মই আকৌ কৈছো, মই আজি ৰাজনৈতিক দলত নাই, মোৰ ৰাজনৈতিক লাভালাভ হয় নে নহয়, কিন্তু আপোনালোকে এনেকুৱা কাম নকৰিব যি কামে অসমৰ মানুহক, বৌদ্ধিক সমাজখনৰ প্ৰতি, সাংবাদিক শ্ৰেণীটোৰ প্ৰতি যে এটা বিদ্বেষ মনোভাৱ ল'বলৈ বাধ্য কৰে। এতিয়া অনুষ্ঠানটোৰ শেষৰ ফালে আহোঁ আমি। যিটো সমস্যা, বান সমস্যা, এইটো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰে যিটো গতি লৈ আছে, কেন্দ্ৰীয় চৰকাৰটো একেবাৰে নিমাত। গতিকে এই ক্ষেত্ৰত কি কৰা যাব? ৰাইজে কি কৰিব? চৰকাৰক বাধ্য কৰাবলৈ হ'লে ৰাইজে কি ব্যৱস্থা ল'ব লাগিব? চাওক, এতিয়া অদূৰ ভৱিষ্যতে নিৰ্বাচন নাই সোনকালে, যে এতিয়া 29 নিৰ্বাচনটোৰ কাৰণে দূৰ আছে। যদি এইটো 28ত হ'লেহেঁতেন, এই গতি আপুনি নাপায়। সমগ্ৰ ভাৰত চৰকাৰ, সমগ্ৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আহি অসমতে নামিলেহেঁতেন।
মোদী ডাঙৰীয়া এনেকুৱাকে কথা কৈ দিলেহেঁতেন যে অসমৰ মহিলা সমাজে এনেকে তালি মাৰিলে। গতিকে মই আপোনালোক যিবোৰ এতিয়া ল'ৰা ছোৱালীৰ যি দুৰৱস্থা হৈছে, আজি এনেধৰণে যদি ৰাজ্যখন আগবাঢ়ে, আৰু এটা কথা মনত ৰাখিব, মোক এবাৰ নামনিৰ এজন অসমীয়া বন্ধুৱে মোক কৈছিল, অসমীয়া নামনিত ক'ত আছে? উজনিতহে আছে। আজি ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট এইবোৰ উজনিৰ অসমৰ এক ভেটি নহয় জানো? আজি ডিব্ৰুগড়খন ভাতৃটো সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া। অসম চৰকাৰৰ টকাই টকা, এখন ৰাজধানী ইয়াত থাকোঁতে দ্বিতীয় ৰাজধানী পাতিছে। দ্বিতীয় ৰাজধানীত আকৌ পাতিবলৈ যোৱাটোত আমি ঠিক আছে আপত্তি কৰা নাই, কিন্তু লোনৰে কৰাৰ কাৰণে মই মাজে সময়ে আপত্তি কৰোঁ, আৰু সেই কথাটো কোৱাটো অসমৰ মই প্ৰথম মানুহ। ঠিক তেনেকুৱাকে এইখন বিধানসভাত বোলে 41 জন নে 45 জনৰ কাৰণে এতিয়াও MLA হোষ্টেল নাই। মই এদিন অখিল গগৈ ডাঙৰীয়াই এই প্ৰশ্নটো কিয় নাই কৰা বুলি ছচিয়েল মিডিয়াত মই অভিযোগো উঠাইছিলোঁ। হঠাতে অখিল গগৈ ডাঙৰীয়াই মাতি থাকে ন, কিন্তু অখিল গগৈ ডাঙৰীয়াই আজি তাৰিখত আৰু এটা কথাৰ উত্তৰ দিয়া নাই। বৰ্তমানৰ যিজন বানপানীৰ মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁই, তেওঁ সেই নদী বান্ধৰ আন্দোলন কৰি 12 কোটি টকা লোৱাৰ এটা ধেমালি সুৰত হলেও অভিযোগ আনিছে। অখিল গগৈ ডাঙৰীয়া, আপুনি পাহৰি নাযাব, আপুনি 31ত মুখ্যমন্ত্ৰী হবলৈ ওলাইছে। আমি পাতিম, কিন্তু প্ৰতিটো কথাৰ আপুনি হিচাপ দিব লাগিব। গতিকে এই ধৰণে মিলা মিছা কৰি, এই ধৰণে ৰাইজক মানে আভুৱা সাজি অসমৰ বানপানী নালাগে, অসমক 5খন ৰাজ্যটো বাদেই দিয়ক, অসমৰ 6খন ৰাজ্যও কৰিব নোৱাৰিব। এতিয়া এইবাৰৰ যিখিনি বানপানীৰ সাহায্য পাব, এতিয়া যদি ৰাজনৈতিকভাৱে হয়, আপুনি কোৱা মতে যিহেতু 28ত যদি হোৱাহেঁতেন তেওঁলোক তৎপৰ বেছি হ'লহেঁতেন, 28লৈ এই মানুহখিনি যে সাহায্য পাব, ঘৰ বনাবলৈ তেওঁলোকৰ সাহায্যৰ যিখিনি অনুদান দিব, সেই অনুদানটো এনেকুৱা হ'ব নেকি যে তেওঁলোকে ঘূৰি থাকি এই 29ৰ আগে আগে দিব মানুহখিনি প্ৰভাৱিত কৰি? এতিয়াতো 15,000 টকাকে দিম বুলি কৈছে। সেইটো ৰাজনীতি। আপুনি 15,000 টকা যদি দিয়ে, এমাহৰ চাউল দাইলৰ খৰচাও হ'বনে নাই ক'ব নোৱাৰো। আজি মৰেটৰিয়াম দিছো বুলি কৈছে, মৰেটৰিয়াম দিছো বুলি কালি মোক দুজন বন্ধুবৰ্গই কৈছে যে আমি হাইকোৰ্টত PIL কৰিব খুজিছো যে সম্পূৰ্ণৰূপে মাফ দিব লাগে। কিন্তু মই কালি এটা ফেচবুক লাইভত কৈছিলো, মৰেটৰিয়ামৰ লগত যিখিনি 6 মাহ বা যিখিনি মৰেটৰিয়াম পিৰিয়ড, MSMEৰ কাৰণে মৰেটৰিয়াম পিৰিয়ডটো ডাঙৰ হ'ব, লোনটো ডাঙৰ, গতিকে সেই ইণ্টাৰেষ্টখিনি মাফ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে নে নাই, আৰু যদি নাই কৰা চৰকাৰক মই সেই মাফখিনি ঋণখিনি মাফ কৰিবৰ কাৰণে আজি আকৌ পুনৰ দাবী জনাইছো আপোনালোকৰ মাধ্যমেৰে। গতিকে মোৰ কথা হ'ল কি, 15,000 টকা একেবাৰে কম ক্ষতিপূৰণ, কমচে কম কোনোবাই 10 লাখ কৈছে, কোনোবাই 12 লাখ কৈছে, কোনোবাই 15 লাখ কৈছে, অন্তত যে বানপানীৰ যিখিনি সময়, সেই সময়খিনি পাৰ হৈ যাবলৈ এককালীন সাহায্য, এককালীন সম্পূৰ্ণৰূপে চাৰ্ভে নোকোৱাকে 15,000 জেগাত 50,000 টকা দিবলৈ মই চৰকাৰক দাবী জনাইছো। মই অনৈতিক দাবী নাই কৰা, কাৰণ মই কৈছো এতিয়া আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, অসমত অক্টোবৰলৈকে বানপানী হোৱাৰ ৰেকৰ্ড আছে। গতিকে চৰকাৰে অন্তত এককালীন সাহায্য 15 জেগাত 50,000 টকা ৰাইজক দিয়ক, এইটো আমি আহ্বান জনাইছো। আৰু শেষৰ আপোনাৰ কথাটো যে বানপানীত হয়তো যিহেতু জিলা প্ৰশাসনে এছেছমেণ্ট কোন পৰিয়ালে পাব লাগে কৰিব, এইটো মই ৰাজনীতি হ'ব বুলি মই ক'ব খোজা নাই, কিন্তু অন্তত ৰাজনীতি নকৰিবৰ কাৰণে আহ্বান জনাইছো। ঠিক আছে, আমাৰ অনুষ্ঠানটো আমাৰ শেষ প্ৰশ্ন। আৰু যিহেতুকে চৰকাৰে লেহেমীয়া গতি কৰিবও পাৰে, নকৰিব পাৰে, ৰাজনীতি কৰিব পাৰে, কিন্তু আপুনি আহ্বান জনাইছে, আমিও আহ্বান জনাম চৰকাৰে যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতি নকৰাকৈ যিখিনি বানাক্ৰান্ত লোক আছে তেওঁলোকক সহযোগিতা আগবঢ়াই, তেওঁলোকক অন্তত নিৰাপত্তাৰ খাতিৰত যিখিনি প্ৰয়োজনীয় সেইখিনি যাতে তেওঁলোকে কৰে, তাৰ কাৰণে তেওঁলোকক লৈ আমি আহ্বান জনাম। কিন্তু আপোনাৰ ফালৰ পৰা আৰু এটা আপুনি কিবা আহ্বান জনাব নেকি যে চৰকাৰৰ উপৰিও যিখিনি সংগঠনে হৃদয়বান সংগঠন আছে, তেওঁলোকে সাহায্য আগবঢ়াই আছে, ৰাইজৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে, তেওঁলোকে আৰু অকণমান আগবাঢ়ি যাবলৈ কিবা আহ্বান জনাব নেকি? আহ্বানটো এইটোতো স্বতন্ত্ৰ হৈছে, এইটো মানুহে স্পণ্টেনিয়াছলি হৈছে। আজি টিয়কৰ পৰা শিক্ষক সন্থাই তেওঁলোকৰ লগত টিয়কত বানপানীৰ সাহায্য দিবৰ কাৰণে মোক লগ ধৰিছিল। যদিও মই টিয়কত দুগৰাকীমানক ঘূৰি আহোঁতে মেখেলা চাদৰ পেটিকোট দি আহিছিলো, সেইটো মই এচৰু হাকত এটা জালুকো নহয়, মই সেইটো ক'ব খোজা নাই।
কিন্তু মই মোৰ ইণ্টাৰভিউতে মই কেইটামান এগৰাকী মহিলাৰ কথা ক'লো। পাঞ্জাৱৰ পৰা মানুহ আহিছে ঘৰ চাফা কৰিবৰ কাৰণে। তেওঁলোকে কৈছে যে আমি বানপানীৰ পৰা চাফা নোহোৱালৈকে আমি থাকিম বুলি কৈছে। এইটো ৰাজ্যখনৰ প্ৰশংসনীয় পদক্ষেপ। কিন্তু আজি আমি শুভেন্দু অধিকাৰী বেংগলৰ মুখ্যমন্ত্ৰী হ'ল। শুভেন্দু অধিকাৰী একেবাৰে আমি বেংগলৰ কাষতে লাগি আছো। অসমীয়া মানুহৰ আৰু বঙালী মানুহৰ চৰিত্ৰটো প্ৰায় একেই, এলফাবেটো একেই, বৰ্ণ একেই, খালি ৰটোৰ বাহিৰেতো বাকী চবেই একেই। কিন্তু আমিতো শুভেন্দু অধিকাৰীয়ে কিবা বিৰাট সাহায্য দিলে বুলি আপোনালোকে গম পায় নেকি? মইতো নাপাওঁ। আজি তামিলনাডুৰ থেলাপতিও আহিব বুলি আমি ছচিয়েল মিডিয়াত শুনি আছো। গতিকে আৰু ভাৰতবৰ্ষৰ বিভিন্নজনে আহিছে। গতিকে ৰাইজক মই এটাই আহ্বান জনাম যে বিশেষভাৱে সদৌ অসম ছাত্ৰ সন্থাক উঠি পৰি লাগিবৰ কাৰণে তেওঁলোকৰ যিটো কালিমা সানিছে তেওঁলোকৰ সংগঠনত দিনে দিনে, সেই কালিমাটো নাইকিয়া কৰিবৰ কাৰণে মই সদৌ অসম ছাত্ৰ সন্থাক বিশেষভাৱে আহ্বান জনাওঁ আৰু অসমৰ সাহিত্য সভাকো বিশেষভাৱে আহ্বান জনাওঁ। ধন্যবাদ। বৰ সুন্দৰ উত্তৰ দিলে। আজি যিটো বিষয় লৈ আলোচনা কৰিছিলোঁ, প্ৰিয় দৰ্শক, আলোচনাত আপোনালোকে সকলো কথা গম পাইছে আৰু মই আশা কৰিম যাতে এই বানত ক্ষতিগ্ৰস্ত লোকসকলক লৈ যাতে কোনো ধৰণৰ ৰাজনীতি কৰা নহয়। তেওঁলোকৰ যিখিনি প্ৰাপ্য, সেই প্ৰাপ্যখিনি যাতে সময়মতে চৰকাৰে দিয়ে। আৰু আজিৰ এই অনুষ্ঠানত আমাৰ সমাজবিৰোধী নেতা, সমাজপ্ৰিয় ব্যক্তিজনে আজি ৰমেন চন্দ্ৰ বৰঠাকুৰদেৱে যোগদান কৰি আমাৰ এই আলোচনাত যোগদান কৰি আলোচনাৰ প্ৰস্তুত বৃদ্ধি কৰাৰ কাৰণে তেখেতলৈ ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ। ধন্যবাদ।